নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট সম্পৰ্কত কিছু কথা পাতিম হেহতিয়া যি খবৰ হেহতিয়া শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু ছাৰৰ যি মন্তব্য সেই সম্পৰ্কত কিছু কথা আমি পাতিম এই ভিডিঅ'টোৰ জৰিয়তে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট তাৰ লগতে আপোনালোকে গমেই পায় যে এবাৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ বাবে প্ৰথমবাৰৰ বাবে এই টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টটো হ'বলৈ গৈ আছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ খবৰ তেনেকুৱাকৈ অহা নাই গতিকে কেণ্ডিডেট সকলেও মোক বহু কেইবাৰ মেছেজ কৰিছে বহু আগৰ পৰাই মেছেজ কৰি আহিছে গতিকে সেই কিছুমান কথা পাতিম হেহতিয়া খবৰ তাৰ লগতে গোটেই পৰীক্ষাটো সম্পৰ্কত গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব বুলি ভাবিছো ভিডিঅ'টো শেষলৈকে চাওক ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ভিডিঅ' আমি লৈ আহি থাকিম আপোনালোকৰ বাবে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তি আৰু টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে গতিকে তাৰ কাৰণে আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো এতিয়াই যদি ছাবস্ক্ৰাইব নাই কৰা কাইণ্ডলি ছাবস্ক্ৰাইবটো কৰি ল'ব তো এতিয়া কথা হ'ল যে হেহতিয়াকৈ আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু ছাৰে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ নিযুক্তি সম্পৰ্কত কি কৈছে যে এতিয়ালৈকে যেহেতু পৰ্টেল মুকলি হোৱা নাই অনলাইন আবেদনৰ বাবে খুব সোনকালে এতিয়া পৰ্টেল মুকলি কৰিব বুলি কৈছে তাৰ কাম আৰম্ভ হোৱা বুলি আমি ইতিমধ্যে গম পাইছোঁ সেই সম্পৰ্কত বাতৰিও সম্প্ৰচাৰ হৈছে সেই বাতৰি আপোনালোকে নিশ্চয় দেখিছে যদি চোৱা নাই আপোনালোকে চাব টিভিত বা আপোনালোকে ফেচবুক পেজ যিসমূহ আছে আমাৰ নিউজ চেনেল বা পৰ্টেলৰ তাত বাতৰি আছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু ছাৰে কি কৈছে হেহতিয়াকৈ একদম লেটেষ্ট সেইখিনি আপোনালোকে জানিব পাৰিব আৰু তেখেতে জনোৱা মতে বা আমি আগতেও আপোনালোকক আমাৰ আগৰ ভিডিঅ'বোৰৰ জৰিয়তে কৈ আহিছোঁ যে গণিত শিক্ষকৰ বাবে স্পেচিফিকেলি গণিত শিক্ষকৰ কথা কৈছে আৰু মানে যিখিনি গণিতত স্নাতক এইখিনি কথাও আহিম বহুতে মোক সুধিছে যে এই মেথছ যিখিনি মেথছৰ বাবে যিখিনি পোষ্ট আহিব আমাৰ হাই স্কুলৰ বাবে গতিকে তাত কেৱল মাত্ৰ মেথছ গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিব নে গ্ৰেজুৱেশ্যনত মেথছ ওৱান অফ দি ছাবজেক্ট থকা সকলে এপ্লাই কৰিব পাৰিব সেইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈ আছে এতিয়ালৈকে তো এই যিখিনি গণিতৰ পোষ্ট ওলাবলৈ বাকী আছে 1700+ পোষ্টৰ কথা যিহেতু মই আপোনালোকক আগৰ ভিডিঅ' এটাত কৈছিলোঁ বহুত আগতে বনাইছিলোঁ এমাহমান হ'লেই চাগে ভিডিঅ'টোৰ যদি চোৱা নাই ভিডিঅ'টো চাব আপোনালোকে আমাৰ চেনেলতে আছে থাম্বনেইলখন দেখিলে আপোনালোকে গম পাই যাব তাত মেথছ গ্ৰেজুৱেটৰ বা মেথছৰ বাবে স্পেচিফিকেলি যি পোষ্ট ওলোৱাৰ কথা আছে তাত মই মেনশ্যন কৰিছোঁ ভিডিঅ'টোত থাম্বনেইলখন চালে আপোনালোকে গম পাই যাব তো 1705+ বুলি মই কেলে কৈছোঁ কাৰণ যেহেতু শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু ছাৰে এটা ফেচবুক পোষ্টৰ জৰিয়তে সেই কথাখিনি তেওঁ মেনশ্যন কৰিছিল গতিকে সেই পোষ্টখিনি যেতিয়া সেই পোষ্টখিনিৰ বাবে কাম চলি আছে বৰ্তমান সেই পোষ্টখিনিও আপোনাৰ গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট আছিলে আপোনাৰ প্ৰায় 7249টা পোষ্ট আছিলে যিখন বিজ্ঞাপন প্ৰকাশ পাইছিলে যোৱা 27 ডিচেম্বৰতে প্ৰকাশ পাইছিলে 2023 চনৰ তো সেই গ্ৰেজুৱেট লেভেলৰ যিখিনি পোষ্ট আছে তাৰ লগত এই যিখিনি আমাৰ মেথছৰ পোষ্ট ওলাব সেই পোষ্টখিনি একেলগ কৰি পেলাই মানে আৰু মানে স্পেচিফিকেলি এডভাৰটাইজমেণ্ট আৰু প্ৰকাশ পাব তাত আপোনাৰ জিটিপিজিটিৰ যিখিনি এডভাৰটাইজমেণ্ট বুলি কৈছোঁ তাত কেৱল মাত্ৰ সেই পোষ্টখিনি মেনশ্যন আছে যে গ্ৰেজুৱেট টিচাৰৰ বাবে কেৱল 7249টা পোষ্ট আৰু পোষ্ট গ্ৰেজুৱেটৰ বাবে আপোনাৰ 1424টা পোষ্ট ডিটেইলছ ভেকেঞ্চি এতিয়ালৈকে অহা নাই গতিকে শিক্ষামন্ত্ৰীয়ে ডাঙৰীয়াই কৈছে যে আকৌ এডেণ্ডাম এখন প্ৰকাশ পাব তাত গোটেইখিনি ডিটেইলছত থাকিব আৰু লগতে এই যিখিনি মেথছৰ পোষ্ট আছে সেইখিনিও ইনক্লুড থাকিব এই প্ৰচেছটো দেৰি হৈছে কাৰণ এইটো হ'ব পাৰে যে এই যিখিনি মেথছ গ্ৰেজুৱেটৰ পোষ্ট আছে এই মেথছ গ্ৰেজুৱেটৰ পোষ্টখিনিও ইনক্লুড কৰি আছে বা তাৰ কামখিনি চলি আছে সেইকাৰণে হয়তো এই কামখিনি বা ইয়াৰ এডভাৰটাইজমেণ্টৰ কামখিনি হওক বা অনলাইন এপ্লাইৰ কামখিনি হওক এতিয়ালৈকে ডিলেড হৈছে মেথছ গ্ৰেজুৱেট এই যিখিনি পোষ্ট মেথছৰ বাবে যিখিনি পোষ্ট ওলাব বুলি কৈছে 1700+ মই 1700 বুলি ধৰিছোঁ এতিয়া তো এইখিনি কেৱল মাত্ৰ মেথছ গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব নে মেথছ ওৱান অফ দি ছাবজেক্ট গ্ৰেজুৱেশ্যনত থকাসকলে এপ্লাই কৰিব পাৰিব সেইটো এটা ডাঙৰ প্ৰশ্নবোধক সেইখিনি বহুতে মোক সুধিছে হোৱাটছআপতো সুধিছে তাৰ লগতে মোক ইউটিউবৰ কমেণ্ট বক্সতো সুধিছে মই তেওঁলোকক এইখিনিয়ে কওঁ যে যিটো ভিডিঅ' মই দিছিলোঁ মেথছ গ্ৰেজুৱেটৰ বাবে স্পেচিফিকেলি আপোনালোকে চাব যদি নাই চোৱা মই আপোনালোকক কৈছোঁ চাব বুলি পেলাই কাৰণ বহুখিনি কথা তাত বহুখিনি ডেটা তাত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তাত শ্বেয়াৰ কৰিছিলে আৰু সেই ভিডিঅ'টোত একদম স্পেচিফিকেলি কৈ দিয়া হৈছিলে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা যে গণিতৰ স্নাতক বুলি কৈছে তাত গতিকে গণিতত স্নাতক বুলি যিহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে ডেফিনেটলি যিসকলৰ মেথছ টু মেজৰ ছাবজেক্ট হিচাপে আছিলে আপোনাৰ গ্ৰেজুৱেশ্যনত তেওঁলোকৰ বাবেহে হয়তো এইখিনি পোষ্ট গতিকে এইটো এটা খুব ভাল খবৰ আৰু যদি মেথছ ওৱান অফ দি ছাবজেক্টটো তাত ইনক্লুড কৰে মানে মেথছ মেজৰ হ'লেও হ'ব বা গ্ৰেজুৱেশ্যনত মেথছ এটা ছাবজেক্ট থাকিলেও হ'ব সেইটো যদিও কয় আপোনাৰ এডভাৰটাইজমেণ্টত আমি পৰৱৰ্তী সময়ত গম পাম যদি যেতিয়া ডিটেইলছ এডভাৰটাইজমেণ্টখন আহিব তেতিয়া গম পাম কিন্তু এতিয়ালৈকে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা যি তেখেতৰ পোষ্ট
গোটেই কথাখিনি ফালৰ পৰা এটা কথা জনাব পাৰি যে মেথছ গ্ৰেজুৱেট বুলিহে স্পেচিফিকেলি হয়তো ক'ব এই পোষ্টখিনিৰ কাৰণে বাকি পৰৱৰ্তী সময়ত কি আহিব কি নাহিব এডভাৰটাইজমেণ্টখন ডিটেইলছত যেতিয়া আহিব তেতিয়া আপোনালোকক গোটেইখিনি কথা মই জনাব পাৰিম আৰু ভালকৈ কিন্তু এজ অফ নাও যিটো চিনাৰিঅ হয় সেই চিনাৰিঅটোৰ ফালৰ পৰা এইখিনি কথা মই কৈছোঁ গতিকে সেই কাৰণ এটা হ'ব পাৰে ডিলে হোৱাৰ প্ৰচেছটো যে মেথছৰ পোষ্টখিনিও তাত ইনক্লুড কৰিব বুলি যেহেতু শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে গতিকে মেথছৰ পোষ্টখিনি ইনক্লুড কৰি পেলাই আৰু ডিটেইলছত এডভাৰটাইজমেণ্টখিনি প্ৰকাশ পাব মানে আপোনাৰ গ্ৰেজুৱেট টিচাৰৰ যিখিনি পোষ্ট আছিলে আপোনাৰ ৭,২৪৯টা যি পোষ্ট আছিলে তাত আৰু ১৭০০ প্লাছ পোষ্ট ইনক্লুড হ'ব সেই পোষ্টখিনি ইনক্লুড কৰি আকৌ আপোনাৰ এডভাৰটাইজমেণ্টখন ডিটেইলছত প্ৰকাশ পাব পোষ্ট গ্ৰেজুৱেটৰ বাবেতো থাকিবই কিন্তু এতিয়ালৈকে সিলেবাছ ডাঙৰ কথা হ'ল যে সিলেবাছ স্পেচিফিকেলি দিয়া নাই এখন দি থৈ দিছিলে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেটৰ বাবে মই নাভাবোঁ যে সেইখনেই সেই গোটেই যিখিনি ছাবজেক্ট তাত ইনক্লুড আছিলে সেইখিনিয়ে জিটি বা পিজিটিৰ কাৰণে সাফিচিয়েণ্ট হ'ব বুলি মইতো নাভাবোঁ তাত আপোনাৰ আসাম মেনেজ পিপুলৰ কাৰণে 50 মাৰ্কছ আহিব বা আপোনাৰ পেডাগজি 50 মাৰ্কছ জেনেৰেল ইংলিছৰ 30 মাৰ্কছ জিকে কাৰেণ্ট এফেয়াৰ্ছ 10 মাৰ্কছ টোটেল 140 মাৰ্কছৰ এখন তেনেকৈ পেপাৰ দিছিলে কিন্তু মই নাভাবোঁ যে এইখিনিয়ে অফিচিয়েল হ'ব একদম হয়তো যেতিয়া এডভাৰটাইজমেণ্টখন ডিটেইলছত প্ৰকাশ পাব তেতিয়া আপোনালোকক মানে ভালকৈ সিলেবাছখিনি দিব বুলি পেলাই মই ভাবিছোঁ যদিও আপোনালোকৰ এতিয়ালৈকে সিলেবাছ দিয়া নাই মই জানো আপোনালোকে ডিমোটিভেট হৈছে বহুতে কাৰণ কিমান পঢ়িব কি পঢ়িব এতিয়ালৈকে এটা দিশ পোৱা নাই আপোনালোকে তো মই আপোনালোকক পঢ়াৰ ক্ষেত্ৰত এটোৱে কৈছোঁ ডিমোটিভেট হোৱাৰ কোনো দৰকাৰ নাই আপোনালোকে 2019 চনত যি হাই স্কুল টেট হৈছিলে বা সেকেন্ডাৰী টেট আপোনালোকে সেকেন্ডাৰী টেট বুলি পাব পাৰে পিডিএফটো গুগলত বিচাৰিলে পাই যাব আপোনালোকে নতুবা মই আপোনালোকক কৈ আছোঁ যিখন আপোনাৰ 2019 চনত যি হাই স্কুল টেট হৈছিলে তো তাৰ যিখন সিলেবাছ দিয়া হৈছিলে অফিচিয়েল সিলেবাছ তো সেইখন আপোনালোকে কালেক্ট কৰক যেনেকৈ পাৰে নতুবা আপোনালোকে এটা কাম কৰিব পাৰে যদি আপোনালোকে এতিয়ালৈকে কালেক্ট কৰা নাই আমাৰ টেলিগ্ৰাম চেনেলত যদি জয়েন হৈছে ভাল কথা এতিয়ালৈকে যদি জয়েন নাই হোৱা এতিয়ালৈকে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো তেতিয়াই জয়েন হৈ লওক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ টেলিগ্ৰাম চেনেলটোৰ লিংক মই দি দিছোঁ তাত আপোনালোকে যাওক জয়েন হৈ লওক মই সিলেবাছখন দি দিম তাত এটা আইডিয়া আপোনালোকে পাব যে কেনেকুৱা ধৰণৰ টপিক তাত ইনক্লুড আছিলে পেডাগজি বুলি ক'লে ইয়াতে কেৱল 50 মাৰ্কছটো দি থৈ দিছে কিন্তু কেনেকুৱা ধৰণৰ টপিক যোৱা হাই স্কুল টেটত ইনক্লুড হৈছিলে সেইখিনিৰ এটা আইডিয়া আপোনালোকে পাব বা আসামৰ টপিক কেনেকুৱা ধৰণৰ আছিলে বা আপোনাৰ জেনেৰেল ইংলিছৰ কেনেকুৱা টপিক জিকে আছিলে আৰু তাত নিউমাৰিকেল এবিলিটিৰ কথাও আছিলে কিন্তু দেই মই মানে যিখন সিলেবাছ আছিলে তাৰ লগতে আপোনালোকে হাই স্কুলৰ কথাখিনি গ'ল সেইখিনি আপোনালোকে জিটিৰ বাবে চাই এটা অন্তত আপোনালোকে এটা ডাইৰেকশ্যন পাব সেইখনেই আপোনাৰ একজেক্ট সিলেবাছ হ'ব বুলি পেলাই মই ক'ব নোৱাৰোঁ এইবাৰ কিন্তু এটা ডাইৰেকশ্যন পাব যে কেনেকৈ পঢ়িব লাগে বা কি কি টপিক হাই স্কুল লেভেলৰ কাৰণে পঢ়িব লাগে বা গ্ৰেজুৱেট লেভেলৰ কাৰণে পঢ়িব লাগে সেইখিনিৰ এটা ডাইৰেকশ্যন পাব তাৰ পিছত আপোনালোকে হায়াৰ সেকেন্ডাৰী টেট যি হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত তাৰ আপোনালোকে সিলেবাছটো আপোনালোকে ইনক্লুড কৰক কেনেকুৱা ধৰণৰ এক্সাম পেটাৰ্ণ আছিলে কি কি টপিক তাত ইনক্লুড আছিলে সেইখিনি আপোনালোকে কালেক্ট কৰক যদি নিজে কালেক্ট কৰিব পৰা নাই আপোনালোকক মই মোৰ টেলিগ্ৰাম চেনেলতে দি দিম আপোনালোকে তাত জয়েন হৈ ল'ব পাৰিব ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেলৰ লিংক দি দিম তাত আপোনালোকে জয়েন হৈ লওক জয়েন হৈ পেলাই আপোনালোকে গোটেইখিনি চাব পাৰিব এটা এনালাইজ এটা কৰিব নিজৰ ফালৰ পৰা যদি নোৱাৰে মই আপোনালোকক এনালাইচিছ ভিডিঅ' এটা যদি লাগে আপোনালোকক দি দিম বাৰু যদি আপোনালোকে বিচাৰে তেন্তে মই দি দিম গতিকে তেনেকৈ এটা আপোনালোকে ডাইৰেকশ্যন পাব আৰু সেই ডাইৰেকশ্যন মতে আপোনালোকে পঢ়িব মই এইটো নকওঁ যে আকৌ এবাৰ কৈছোঁ যে ডাইৰেক্ট একেবাৰে সিলেবাছটো সেম হ'ব বুলি মই ক'বলৈ যোৱা নাই কিন্তু এটা মানে লেভেলটো আপোনালোকে গম পাব আৰু জিটি পিজিটি যিসকলে দিব তাৰ বহুতেই হয়তো আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট টেষ্টটো দিব গতিকে তাৰ বাবেতো আপোনালোকে পঢ়ি আছেই অসমৰ কথাবোৰতো পঢ়ি আছেই বা ইণ্ডিয়ান হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফিটো পঢ়ি আছেই বা জেনেৰেল ইংলিছটো পঢ়ি আছেই বা কাৰেণ্ট এফেয়াৰ্ছটো চাই আছেই গতিকে মই ভাবোঁ বৰ বিশেষ এটা আপোনাৰ মানে টান নহ'ব বুলি ভাবোঁ কিন্তু আপোনাৰ পেডাগজিটো এটা স্পেচিফিক ছাবজেক্ট এটা হৈ গ'ল যিহেতু এইটো এটা টিচাৰ ৰিক্ৰুইটমেণ্ট হয় গতিকে ডেফিনেটলি তাত পেডাগজিটো লাগিবই তাৰ কাৰণে আপোনালোকে বিএডত যিখিনি পঢ়িছিলে সেইখিনি পঢ়ি থাকক কেৱল গোটেইখিনি পঢ়িবলৈ নাযাব আপোনালোকে চাই ল'ব যে যিহেতু এইটো এটা কম্পিটিটিভ এক্সাম হয় গোটেইটো আৰু পঢ়ি থাকিলে নহ'ব গতিকে সেই কম্পিটিটিভ লেভেলটো বা সেই কম্পিটিটিভনেছটো আপোনালোকে মাইণ্ডত আনি পেলাই পঢ়িব লাগিব আপোনালোকে যোৱাবাৰৰ হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী টেটৰ যি সিলেবাছ আছিলে সেই টপিকবিলাক আপোনালোকে চাব টপিকবিলাক সাৰ্চ কৰি মানে টপিকবিলাক বিচাৰি পেলাই আপোনালোকে লিখি ল'ব আৰু সেই টপিকবিলাক আপোনাৰ বিএডত আছিলে নে নাই ডেফিনেটলি থাকিব কোনখিনি টপিক বেছিকৈ আছিলে বা কোনখিনি টপিক আছিলে কেনেকুৱা ধৰণৰ আছিলে সেইখিনি এবাৰ আপোনালোকে এনালাইচিছ এটা নিজৰ ফালৰ পৰা কৰিব নতুবা আপোনালোকে যদি বিএডৰ কিতাপবোৰ আপোনালোকৰ নাই বহুতৰে হয়তো নাথাকিবও পাৰে তো
কাৰণ বহুত দিন হৈ গ'ল তথাপি তেতিয়া আপোনালোকে এটা কাম কৰিব আপোনালোকে টপিকটো ইউটিউবত সাৰ্চ কৰিব যিটো টপিক তাত লিখা আছে ইউটিউবত সাৰ্চ কৰি পেলাই ইউটিউবত আপোনালোকে পাই যাব তো তাত কেনেকুৱা ধৰণেৰে পঢ়োৱা হৈছে সেইখিনি আপোনালোকে এটা নোটছ বনাই ল'ব ভালদৰে তো তেনেকৈ পঢ়িলে মই ভাবোঁ ভাল হ'ব কাৰণ যেটো এটা কম্পিটিটিভ এক্সাম ডেফিনেটলি কম্পিটিশনটো থাকিবই মই এটো ক'বলৈ যোৱা নাই কম্পিটিশন থাকিবই আৰু পোষ্টটো বহুত ভাল পোষ্টে আছে কিন্তু আপোনাৰ এডিআৰিত যিমানখিনি এটা এফৰ্ট লগাই আপোনালোকে পঢ়ি আছে সেম এফৰ্ট যদি লগাই আপোনালোকে জিটিপিজিটিত পঢ়ে ডেফিনেটলি আপোনাৰ চাকৰিটো আপোনাৰ হাতত কাৰণ মই এটো কওঁ যে আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট টেষ্টত কেটো আপোনাৰ এই যি টেটকাম ৰিক্ৰুইটমেন্ট টেষ্ট তাতটো আপোনাৰ অন্তত অলপ হলেওটো কম্পিটিশনটো কম হ'ব কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট এক্সামত কি হয় আপোনাৰ বিএড থাকক না থাকক আপোনালোকে এপ্লাই কৰিব পাৰিবই কিন্তু আপোনালোকে যদি টেটকাম ৰিক্ৰুইটমেন্ট টেষ্টৰ বাবে যদি এপ্লাই কৰিবলৈ যায় বা কৰিবলগীয়া হয় আপোনালোকৰ গ্ৰেজুৱেচন বা মাষ্টাৰ ডিগ্ৰীটো লাগিবই মই জিটিপিজিটি কথা কৈছো ওভাৰঅল কৈছো কিন্তু আপোনালোকৰ তাৰ লগতে বিএড ডিগ্ৰীটো লাগিব মই জানো বিএড বহুখিনি পাস আউট আছে যে যিসকলে এতিয়ালৈকে চাকৰি পোৱা নাই বা বহুতে এতিয়া পাস কৰিব কিন্তু তথাপিও আপোনালোকে যদি চাই পোষ্ট ওয়াইজ যদিও চাই আপোনালোকে কম্পিটিশনটো আপোনাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট এক্সামতকৈতো অলপ হলেও কম হ'ব গতিকে সেইটো এটা মোটিভেশন লৈ পঢ়ক আপোনালোকে মই জানো এতিয়ালৈকে কোনো ধৰণৰ এপ্লিকেশনৰ বাবে কোনো কথা অহা নাই কিন্তু তথাপিও সেইটো এটা আপোনালোকে মোটিভেশন লৈ পঢ়িব পাৰে মই ভাবো কাৰণ পঢ়াখিনিটো আপোনালোকে পঢ়িয়ে আছে জাস্ট আপোনালোকৰ এডভাৰটাইজমেন্ট ভালকে ওলোৱা নাই সিলেবাস ভালকে দিয়া নাই বা অনলাইন এপ্লিকেশনৰ ডেট এতিয়ালৈকে কি হ'ব কি নহব এতিয়ালৈকে গম পোৱা নাই কেৱল মুখ্য শিক্ষা মন্ত্ৰীয়ে কৈ আছে যে হ'ব আমি কাম কৰি আছো স্পেসিফিক্যালি কৈ দিয়া নাই গতিকে আপোনালোকে সেই কাৰণে ডিমোটিভেট হৈছে কিন্তু ডিমোটিভেট নহব কাৰণ পঢ়াখিনি আপোনালোকে পঢ়িয়ে আছে কেৱল আপোনালোকে আৰু এক্সট্ৰা এফৰ্ট লগাব লাগিব ক'ত পেডাগজিত তো সেইখিনি আপোনালোকে অলপমান চালে পাৰিবই কাৰণ আপোনালোকৰ বহুতে নিশ্চয় সিটেট দিছে বহুবাৰ বা এবাৰ বা দুবাৰ দি পেলাই বহুতে কোৱালিফাইও কৰিছে আৰু আগৰ সিটেট আৰু এতিয়াৰ সিটেটৰ মাজত পাৰ্থক্য আছে আগতে ডাইৰেক্ট যেনেকৈ কোৱেশ্চন উদিছিলে এতিয়া ডাইৰেক্ট তেনেকৈ কোৱেশ্চন নুহুদে তাৰ কাৰণে এটা ডিপ ষ্টাডি আপোনালোকৰ লাগিবই গতিকে সিটেটৰ কাৰণেওটো বহুতে পঢ়িছে বা পঢ়িছিলে সেইখিনিও আপোনালোকক সহায় কৰিব গতিকে মই সময়ে মোৰ টেলিগ্ৰাম চেনেলটোত যিমান পাৰো মোৰ ফালৰ পৰা আপোনালোকক মেটেৰিয়েলছ বিলাক দিয়াৰ কাৰণেও চেষ্টা কৰিম বা দুই এটা ভিডিও আপোনালোকক দিম কেনেকৈ পঢ়িব লাগে মই যিমান পাৰো আৰু গোটেইখিনিটো আৰু দিয়াটো সম্ভৱ নহয় তথাপিও আপোনালোকৰ ফালৰ পৰাও যদি এটা এফৰ্ট পাওঁ তেতিয়া হলে মই আৰু ভিডিও দি পেলাই ভাল পাম গতিকে এইখিনিয়ে কলো হেহতিয়া যিখিনি খবৰ আছিল এক্সাম সম্পৰ্কত তাৰ লগতে এই টেটকাম ৰিক্ৰুইটমেন্ট টেষ্টটো সম্পৰ্কত বহুত ডিমোটিভেট হৈছে বহুতে আশা এৰি দিছে যে এক্সামটো হ'ব গতিকে সেই কাৰণে এই কথাখিনি মই কলো বহুতৰে মেছেজ পাইছো মই হোৱাটছআপত ফেসবুকত মেছেজ পাইছো তাৰ লগতে আপোনাৰ ইউটিউবতো দুই এটা মেছেজ মই পাইছো গতিকে সেই কাৰণে এই ভিডিওটো মই বনাবলগীয়া হ'ল অন্তত আৰু এক্সামটো আপোনাৰ মই এনেকুৱাটো লগা নাই যে 2024তেই হ'ব 2025 মানতহে হ'ব বুলি পেলাই মোৰ এটা ধাৰণা আহিছে যেহেতু এতিয়ালৈকে এপ্লিকেশনৰ কোনো ধৰণৰ খবৰ অহা নাই বা আপোনাৰ সেই মেথছৰ পোষ্টখিনি ইনক্লুড হ'ব বুলি কৈছে কিন্তু তাৰ কোনো ধৰণৰ খবৰ এতিয়ালৈকে লাভ কৰা নাই এক্সাক্ট খবৰ গতিকে 2024ত যে গোটেই কামখিনি শেষ হ'ব মোৰটো এনেকুৱা লগা নাই কাৰণ যেহেতু এটো এটা এক্সাম হ'ব ৰিটেন এক্সাম হ'ব এক্সাম সেন্টাৰ লোৱাৰ পৰা আদি কৰি এক্সামৰ প্ৰসিডিউৰ বনোৱাৰ পৰা বহুতখিনি সময় তাত লাগি যাব গতিকে মই নাভাবো যে এটো সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এই সময়খিনিত আপোনাৰ যে এই গোটেই কামখিনি শেষ হ'ব বা অনলাইন এপ্লাইটো হলেও এক্সামটো পাতিব এই 2024তে মোৰ এনেকুৱা লগা নাই গতিকে আপোনালোকে পঢ়ি থাকক নেৰিব পঢ়াটো যেটো এফৰ্টত পঢ়ি আছে সেই এফৰ্টতে পঢ়িব এক্সামটো হোৱাটো হ'বই কাৰণ ইমানখিনি পোষ্ট আছে ডেফিনেটলি সেই পোষ্টখিনিটো ভ্যাকেন্ট পোষ্টখিনিটো ফিল আপ কৰিবই লাগিব আৰু ফিল আপ কেনেকৈ কৰিব ডেফিনেটলি টেটকাম ৰিক্ৰুইটমেন্ট টেষ্ট যেহেতু পাতিব বুলি কৈছে তাৰ জৰিয়তে হ'ব গতিকে তাত কোনো চিন্তা কৰিবলগীয়া নাই কথাটো তেনেকুৱা তথাপি সেই কাৰণে মই কথাখিনি কলো আপোনালোকক গতিকে ভিডিওটো কেনেকুৱা পাইছে আপোনালোকে জনাব আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন যদি নাই হোৱা জয়েন হ'ব তাত মই মেটেৰিয়েলছ বোৰ দি থাকিম হাই স্কুল টেট আৰু হায়াৰ সেকেন্ডাৰী টেট যি হৈছিলে তাৰ সিলেবাসখিনি মই তাত দিম আপোনালোকে চাব পাৰিব চাই পেলাই নিজৰ ফালৰ পৰা এনালাইসিস এটা কৰিব যদি এনালাইসিস ভিডিও এটা লাগে সিলেবাস মই উলিয়াই এটা দিম বাৰু ভিডিও যদি লাগে গতিকে সেইখিনিয়ে কথা আৰু মাৰ্কেটত বহুখিনি আপোনাৰ কিতাপো ওলাইছে মোক বহুতে স্ক্ৰিনশ্বট দিছে যে এইখন ভাল নে সেইখন ভাল এইখিনিটো বাৰু এতিয়াৰ নহয় কিতাপবিলাক বহুত আগতে প্ৰকাশ পাইছে সাকে যেতিয়া এই যিখিনি সিলেবাসৰ কথা কৈছে সাবজেক্ট যিখিনি মেনশন কৰিছে এইখিনি যেতিয়া ওলাইছে সেইখিনি তেতিয়া সেই কিতাপখিনি তেতিয়াই হয়তো ছপা কিতাপ গতিকে মই নাভাবো যে সেই কিতাপখিনিই মানে একদম সেই কিতাপখিনিই মানে সাফিসিয়েন্ট হ'ব বুলি মই নাভাবো এটা ডিপ ষ্টাডিটো লাগিব যেহেতু গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ হ'বলৈ গৈ আছে আপোনালোকে তাৰ কাৰণে যেহেতু আপোনালোকে প্ৰিপাৰেচন কৰিবলৈ গৈ আছে ডেফিনেটলি
সেই লেভেলটোত আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব মই নকওঁ যে আপোনালোকৰ বহুত বেছি টান আহিব কিন্তু ডেফিনেটলি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট যেহেতু আপোনাৰ টিচাৰ গতিকে তাত লেভেলটোতো সেই হিচাপে পঢ়িব লাগিব নহয় গতিকে তাত কিছুমান MCQ থাকিব গতিকে আপোনালোকে MCQ পঢ়ি পেলাই আপোনালোকে এনেকুৱা লেভেলৰ এক্সাম এটা মই ভাবো খুব ভালকে ক্লিয়াৰ কৰিব নোৱাৰে এটা ডিপ ষ্টাডি আপোনালোকৰ লাগিবই আৰু মই ভাবো যে আপোনালোকৰ বহুতে ডিপ ষ্টাডিখিনি কৰি আছে গতিকে এইখিনিয়ে কথা ক'লো আপোনালোকক ভিডিওটো শেয়াৰ কৰিব যিমান পাৰে আৰু টেলিগ্ৰাম চেনেলটো জয়েন হ'ব বাৰবাৰ কৈছো কাৰণ তাত মেটেৰিয়েল বিলাক মই শেয়াৰ কৰিম যদি লাগে আপোনালোকক আৰু সিলেবাসখিনিও শেয়াৰ কৰিম আৰু বহুখিনি ভিডিও আপোনালোকৰ বাবে লৈ আহিম GTPGTৰ বাবে টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ বাবে গতিকে আৰু বেছি দীঘলীয়া নকৰো বহুত বেছি দীঘলীয়া হৈ গ'ল ভিডিওটো শেয়াৰ কৰিব যিমান পাৰে সিমান গতিকে আজিলৈ মানে লগ পাম এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ